সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহত উল্লেখ কৰিছে যে শৰাইঘাটত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধৰ সময়ত বাঘ হাজৰিকা নামৰ এজন মুছলমান বীৰ আছিল। ইয়াত এটা কিন্তু আছে। সূৰ্যকুমাৰ ভূঞাই বাঘ হাজৰিকাৰ তথ্য কোনো লিখিত পুৰণি বুৰঞ্জীত পোৱা বুলি উল্লেখ কৰা নাই। তাৰ সলনি তেওঁ উল্লেখ কৰিছে যে জনশ্ৰুতিৰ আধাৰতহে তেওঁ লিখা বুলি, অৰ্থাৎ শুনি অহা কথা। আৰু সেই প্ৰচলিত কথাটো মফিজুদ্দিন আহমেদ হাজৰিকাৰ বংশক্ৰমৰ আঁত ধৰি উল্লেখ কৰাৰ কথা কৈছে। তাৰ বাহিৰে অসম বুৰঞ্জীত বাঘ হাজৰিকাৰ কথা ক'তো উল্লেখ নাই, ক'তো তেনেকুৱা তথ্য পাবলৈ নাই, কোনো প্ৰমাণ নাই। প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মা, হিতেশ্বৰ বৰবৰুৱায়ো তেওঁলোকৰ কোনো গ্ৰন্থত এই বাঘ হাজৰিকাৰ কথা উল্লেখ কৰা নাই। কিন্তু এই সূৰ্যকুমাৰ ভূঞাৰ কথাত কিয় ইমান গুৰুত্ব দিয়া হৈছে? তেওঁ হ'ল অসমৰ এজন প্ৰসিদ্ধ বুৰঞ্জীবিদ। তেওঁৰ পৰিচয় অকল সেইখিনিয়ে নহয়, তেওঁ আছিল অসমৰ শিক্ষাধিকাৰ, তেওঁ ৰাজ্যসভালৈও নিৰ্বাচিত হৈছিল, তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰো উপাচাৰ্য হৈছিল আৰু তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰীৰ সন্মানো লাভ কৰিছিল আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ তেওঁ আছিল এজন প্ৰতিষ্ঠাপক। তেওঁৰ দিনতেই গুৱাহাটী ইউনিভাৰ্চিটিখন গুৱাহাটীৰ মাজমজিয়াৰ পৰা জালুকবাৰীলৈ নিয়া হৈছিল। তেওঁ বহুকেইখন বুৰঞ্জীমূলক গ্ৰন্থ লিখি থৈ গৈছে। অসম বুৰঞ্জীৰ কথা, কোঁৱৰৰ বিদ্ৰোহ, ৰমণী গাভৰু, মিৰ্জুমলাৰ অসম আক্ৰমণ, কছাৰীৰ বুৰঞ্জী, জয়ন্তীয়াৰ বুৰঞ্জী, এনেকৈ তেওঁ বহুকেইখন বুৰঞ্জীমূলক গ্ৰন্থ লিখিছে। তাৰ ভিতৰৰে এখন গ্ৰন্থ হ'ল এই ৰাজেশ্বৰ সিংহ নামৰ গ্ৰন্থখন, য'ত এই বাঘ হাজৰিকাৰ কথা উল্লেখ কৰিছে। এতিয়া আহিছোঁ, কি আছিল এই জনশ্ৰুতি? সেই জনশ্ৰুতিৰ মতে, অৰ্থাৎ প্ৰচলিত কথা মতে, ইছমাইল ছিদ্দিক হাজৰিকাই ৰজাৰ বিষয়বাব লৈছিল আৰু তেওঁ সোধা হাতেৰে বাঘ এটা কিলাই বধ কৰাৰ বাবে বাঘ হাজৰিকা নামেৰে জনাজাত হৈ পৰিছিল বুলি কোৱা হয়, যিটো কথা আছিল প্ৰচলিত কথা আৰু কোনো প্ৰাচীন বুৰঞ্জীত কোৱা কথা নাছিল। আৰু সেই প্ৰচলিত কথাকে লিপিবদ্ধ কৰিছে সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থত। এই বাঘ হাজৰিকাৰ বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰা হৈছে অন্য এটা ভিডিঅ'ত। ভিডিঅ'টোৰ লিংক কমেণ্ট বক্সত দিয়া হ'ল। আপোনালোকে পোনপটীয়াকৈ আমাৰ ইউটিউব চেনেললৈ গৈও সেই ভিডিঅ'টো চাব পাৰে।